এতিয়া এছটিত আহিম ট্ৰাইবেলত আহিলে ভাল লাগিব। আমাৰ মিডিয়াসকলেও খুব ভাল লাগে এনেকুৱাটো। ট্ৰাইবেল 6 জনগোষ্ঠী ট্ৰাইবেল ভাৰত চৰকাৰে দিবলৈ গৈ আছে। ইয়াত ক'ব লগা আমাৰ একো নাই। BTC হিচাপে আগতেও আমি NOC লিখি দিছে, আৰু যদি নতুনকৈ লাগে আৰু আমি লিখি দিম। কিন্তু আমি কৈছোঁ কোনো ভয় খাব নালাগে। এক্সিষ্টিং অসমৰ যিমান ট্ৰাইবেল আছে, টকশ্বো মই দেখিলো। টকশ্বত স্বাভাৱিকতেই জনজাতিকৰণৰ সপক্ষে আৰু বিপক্ষে দুইটা কথাই আলোচনা হৈছিল, আৰু এনেকুৱা ধৰণৰ আলোচনা পূৰ্বতেই মই আক্ৰচৰ সভাপতি হৈ থাকোঁতে কৰিছিলো। কিন্তু স্বাভাৱিক কথা। আৰু বৰ্তমানৰ জনজাতিসকলে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে তেওঁলোকৰ ক্ষতি হ'ব বুলি তেওঁলোকে যদি ভাবিছে, এইটো স্বাভাৱিক কথা। এইটো ভাবিবই, কাৰণ একেটা কথা 10% ৰিজাৰ্ভেশ্যনত যদি আকৌ 6 জনগোষ্ঠীক জনজাতিকৰণৰ তালিকাত অন্তৰ্ভুক্ত কৰি লগাই দিয়ে, তেতিয়াহ'লে মানে তেওঁলোকে যিটো অনুভৱ কৰিছে, ডিপ্ৰাইভ অনুভৱ কৰিছে, সেইটো হ'ব। 96ত তেওঁলোকে সেইটো বাস্তৱিকটো দেখিছে, সেই কথাটো মই অস্বীকাৰ নকৰো। কিন্তু 6 জনগোষ্ঠী নেতাসকললৈ মই অনুৰোধ কৰিছো, বা মই এই কথাটো অনুজ্ঞাপ কৰিছো, যদি আপোনালোকৰ যুক্তি আছে, যদি আমাৰ সঁচাকেই জনজাতিকৰণৰ প্ৰাপ্য আমাৰ ন্যায্যতা আছে, আমাৰ বৈশিষ্ট্য আছে, তেতিয়াহ'লে আমি ভাবো যে কোনো শক্তিয়ে বিৰোধিতা কৰিলে আমাক জনজাতিৰ মৰ্যাদাৰ পৰা বঞ্চিত কৰিব নোৱাৰে। আপোনালোকে জানেই, যিহেতুকে আপোনালোকে অধ্যয়নশীল পৰিপক্ক এটা জাতীয় সংগঠনৰ নেতৃত্ব দিছে, যে ভাৰতবৰ্ষৰ কোনো ৰাজ্যত মানে প্লেন টেক্স আৰু হিল টেক্সটো নাই। মানে বিশেষকে আমাৰ যিটো ষষ্ঠ অনুসূচী ট্ৰাইবেলৰ কাৰণে মানে আৰু প্লেন টেক্সৰ কাৰণে ভাৰতীয় সংবিধান পূৰ্বতেই পাহাৰীয়া ভৈয়াম অঞ্চলত থকা জনজাতিসকলৰ সাংবিধানিক সুৰক্ষাৰ কাৰণে শিক্ষিত ব্যৱস্থা কৰিছিল। কিন্তু নিখিল বড়ো ছাত্ৰ সন্থা বা বড়ো জনগোষ্ঠীৰ জাতীয় সংগঠনবিলাকে যেতিয়া পৃথক বড়ো ৰাজ্যৰ দাবী উত্থাপন কৰিলে, আৰু এই সমাধানৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী বাজপেয়ী চৰকাৰে যেতিয়া এটা আহ্বান কৰিলে, এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত কি ধৰণে মেকানিজম কৰিব পাৰি, কি ধৰণে বড়োসকলক এটা জাষ্টিছ দিব পাৰি, কি ধৰণে তেওঁলোকৰ সশস্ত্ৰ সংগঠনত থকা লোকসকলক মেইন ষ্ট্ৰীমত আনিব পাৰে, তাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ আলোচনা বিবেচনা কৰিলে। আৰু শেষত তেওঁলোকে দেখিলে যে সংবিধানৰ এটা এমেণ্ডমেণ্ট কৰিব পাৰি, যে বৰ্তমানৰ হিলছ ট্ৰাইবত থকা ষষ্ঠ অনুসূচীটোক আমি এমেণ্ডমেণ্ট কৰি আনি আমি সমতললৈকে মানে প্লেন ট্ৰাইবছলৈকে আনিব পাৰো। আৰু সেই ব্যৱস্থাৰে আমি বড়োসকলক যদি এটা স্বায়ত্তশাসিত পৰিষদ ষষ্ঠ অনুসূচীত আমি অন্তৰ্ভুক্ত কৰো, তেতিয়াহ'লে বড়ো জনগোষ্ঠীয়ে হয়তো পৃথক বড়ো ৰাজ্যৰ দাবী উত্থাপন নকৰিব, বা সেই দাবীৰ পৰা তেওঁলোকে আঁতৰি আহিব। আৰু এই ব্যৱস্থাটোৰ জৰিয়তে বড়ো জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, সাংবিধানিক ৰক্ষা কবচ, তেওঁলোকৰ নিজৰ লেণ্ড ৰাইটছ সকলোখিনি তেওঁলোকৰ প্ৰাপ্তি হ'ব বা থাকিব, ইনটেক্ট থাকিব বুলি তেওঁলোকে ভাবিলে। আৰু সেই মেকানিজমটো প্ৰধানমন্ত্ৰী বাজপেয়ী নেতৃত্বাধীন বিজেপি চৰকাৰে কৰিলে। আৰু আপোনালোকক এটা কথা কৈছো, যে সেই সময়ত আক্ৰাছৰ মই সভাপতি আছিলো, তাৰ আগতে আমাৰ প্ৰয়াত নিৰ্মল কুমাৰ ৰায় সভাপতি আছিল, আচাৰ সভাপতি ৰাষ্ট্ৰীয় লাখুৰা ডাঙৰীয়া আছিল, ব্ৰজেন মহন্ত, হৰেশ্বৰ মোহন পৰা আৰম্ভ কৰি বিভিন্ন জাতীয় সংগঠন বিলাকে আছিল, যে আমিতো শংকিত হৈছিলো, যদি BTC হয়, শিক্ষিত ব্যৱস্থা যদি প্লেন টেক্সত লাগু হয়, তেতিয়াহ'লে ইয়াত থকা নন ট্ৰাইবেল মানুহসকলৰ কি ধৰণৰ হ'ব, আমি সাংবিধানিকভাৱে সুৰক্ষিত হ'ম নে নহয়, আমাৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু লেণ্ড ৰাইটছটো কি হ'ব, এই কথাবিলাকৰ ওপৰত আমি এটা শংকিত হৈ সেই সময়ত কিন্তু আমি BTC কোনো কাৰণে আমি মানি লওঁ, BTC কোনো কাৰণে হ'ব নোৱাৰো, এনেকুৱা ধৰণৰ আমি শ্লোগানেৰে আমি তালফাল লগাই থৈ আমি বিৰোধিতা কৰিছো। আৰু শেষত কেন্দ্ৰীয় চৰকাৰে তেওঁলোকে আলোচনা বিলোচনা কৰাৰ মাজত বা BTC পৰিষদৰ নন ট্ৰাইবেল কচাছবুগী হওক, মানে আদিবাসী হওক, আমাৰ নেপালী সংগঠন হওক, নাথযোগী সন্মিলনী হওক, সংখ্যালঘু সংগঠনৰ বিভিন্ন সংগঠনৰ লগত কথা পাতি তেওঁলোকৰ পৰা আশা বিশ্বাস লৈ অৱশেষত কেন্দ্ৰীয় চৰকাৰে 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে BTC একৰ্ড কৰে। কিন্তু আমি বিৰোধিতা কৰিছো। সেই সময়ত প্ৰশাসনিক লগতে বিভিন্ন জাতীয় সংগঠনে বিৰোধিতা কৰিছিল। আমি শংকিত হৈ আছো,
কিন্তু 2003 চনৰ ভিতৰত আজি এই মুহূৰ্তত বিটিচিত কি ধৰণৰ পৰিস্থিতি চলি আছে, কেনেকুৱা ধৰণৰ শান্তি প্ৰতিষ্ঠা, সেই কথাটো আমি সকলোৱে আমি উপলব্ধি কৰিছো বা প্ৰত্যক্ষ দেখিছো। কিন্তু সেই সময়ত আমি বিৰোধিতা কৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে এটা মেকানিজম উলিয়াই এই অঞ্চলত থকা জনজাতিসকলক সন্তুষ্ট কৰিবৰ কাৰণে এটা মেকানিজম উলিয়াই ইয়াত বিটিচিৰ শাসন ব্যৱস্থাৰ জৰিয়তে প্ৰৱৰ্তন কৰে। আৰু কেন্দ্ৰীয় চৰকাৰে যথেষ্টভাৱে এই কথাটো অনুধাৱন কৰি ব্যৱস্থা কৰিলে। গতিকে আমি সেই সময়ত বড়ো জনগোষ্ঠীৰ বাহিৰে বাকীতো সকলো জাতি জনগোষ্ঠীৰ সংগঠনে আমি বিটিচি বিৰোধিতা কৰিছিলো। আমি কোনো কাৰণতে বিটিচি শাসন ব্যৱস্থা মানি নলওঁ, 6 শিডিউল মানি ল'বলৈ আমি তাল ফাল লগাই আমি বিভিন্ন ধৰণৰ আন্দোলন কাৰ্যসূচী, তাৰপিছতে কিন্তু কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ ন্যায্যতাক মানি লৈ পেলাই আৰু এই অঞ্চলত বড়ো জনগোষ্ঠীৰ লগতে জনজাতিসকলৰ লগতে আন জাতি জনগোষ্ঠীৰ মানুহৰ অধিকাৰ বা সুৰক্ষাৰ স্বাৰ্থত কিন্তু তদানীন্তন কাশ্মীৰ চৰকাৰে এই বিষয়টো সমাধান কৰিছিল। গতিকে আজি কছাৰী জনগোষ্ঠীৰ লগতে অসমৰ 5 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী কৰিবলৈ যাওঁতে আজি ট্ৰাইবেল সংগঠন বা নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি কেইবাটাও জনজাতি সংগঠনে বিৰোধিতা কৰিছে। তাৰ মানে এইটো নহয় যে তেওঁলোকে এই বিষয়টো সমাধান নিবিচাৰে। স্বাভাৱিক কথা যে জনজাতীয় সংগঠন বিলাকে যিটো তেওঁলোকে ভোগ কৰি আছে 10% যিটো ৰিজাৰ্ভেশ্যন তেওঁলোকে আজি প্ৰায় 17 বছৰে তেওঁলোকে ভোগ কৰি আছে। আৰু এই 17 বছৰে ভোগ কৰি থকা এই সাংবিধানিক যিটো সুবিধা, এই সুবিধাত যদি আৰু মেজৰ সংখ্যাগৰিষ্ঠ লোকক অন্তৰ্ভুক্ত কৰে, তেতিয়াহ'লে বৰ্তমানৰ জনজাতিসকলৰ লগতে আৰু নতুনকৈ সংযোজন হ'ব লগা জনজাতিসকলৰ কিন্তু বৰ বেছি লাভৱান নহয়, নিজৰ মাজতে সংঘাত হৈ থাকিব। এই কথাটোৰ কাৰণে 2019 চনত তদানীন্তন কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন মন্ত্ৰী গোট গঠন কৰি দিছিল। আৰু সেই মন্ত্ৰী গোটেই এই বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ লৈছে। মই সংশ্লিষ্ট সংগঠনৰ মোৰ অনুৰোধ বা মই এই কথাটো ইতিবাচকভাৱে লোৱাৰ কথাটোৰ কাৰণে মই আহ্বান জনাইছো যে কোনোবাই বিৰোধিতা কৰিলেই এটা জনগোষ্ঠীৰ প্ৰাপ্য মৰ্যাদাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে। যেনেকে আমি বিটিচি আমি বিৰোধিতা কৰাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে বিটিচি ইয়াত লাগু কৰিছিল, ইয়াত শান্তি চুক্তি প্ৰতিষ্ঠা কৰিলে। একেদৰে সঁচা অৰ্থতে যদি আমাৰ অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যদি ন্যায্যতা আছে, আমাৰ যদি বৈশিষ্ট্য আছে, তেতিয়াহ'লে মই ভাবো কোনোবাই বিৰোধিতা কৰিলেও RGR নেশ্যনেল কমিশ্যন বা কেন্দ্ৰীয় চৰকাৰে কম্পেল কৰিব নোৱাৰে। আৰু আমি যথেষ্টভাৱেই আমি জনজাতিৰ মৰ্যাদা পাম। গতিকে আমি ট্ৰাইবেল সংগঠনৰ লগত আমি সংঘাত কৰিব নালাগে, আমি কোনো ধৰণৰ যিটো প্ৰতিক্ৰিয়া দিব নালাগে। আমি এই সমস্যাটো সমাধান কৰিবলৈ যাওঁতে তেওঁলোকৰ যাতে ক্ষতি নহয় সেই বিষয়টোহে আচলতে আমি যোগাত্মকভাৱে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰক আমি সোঁৱৰাই দিব লাগে যে তেওঁলোকৰ যিটো শংকা, এই শংকাটো তেওঁলোকে থাকিব লাগে, সেই শংকাটো দূৰ কৰিব লাগে। আৰু সেই কথাটোৱে কৈছে গোটেই ট্ৰাইবেল সংগঠন বা আপচুৰ পৰা আৰম্ভ কৰি যিমান অসমৰ জনজাতীয় সংগঠন বিলাকে আছে, তেওঁলোকে এই কথাটোৱে কৈছে যে আমি 6 জনজাতিকৰণ কৰিবলৈ ইনষ্টিটিউট হ'বলগীয়া। আমাৰ যি পূৰ্বৰ যিটো অধিকাৰ, আমাৰ সা সুবিধা, আমাৰ বিভাজন, এই কথাটোৱে তেওঁলোকে বাৰম্বাৰ কৈছে। আৰু এই কথাটোক মই ভাবো যে ৰাজ্য কেন্দ্ৰীয় চৰকাৰে নিশ্চিতভাৱেই এটা মেকানিজম উলিয়াবই। আমাৰ মুখ্যমন্ত্ৰী মহোদয় এক পৰিপক্ক ৰাজনীতিবিদ, তেওঁলোকে জানে ভালকে এই বিষয়টো সম্পৰ্কতে জানে, অধ্যয়নশীল এগৰাকী নেতা। আৰু মই ভাবো তেখেতৰ নেতৃত্বতেই এই বিষয়টো এক যোগাত্মকভাৱে সমাধান হ'ব। গতিকে আমি 6 জনগোষ্ঠীয়ে আদিত্য ঠাকৰাৰী ডাঙৰীয়াক আমি সমালোচনা কৰিব নালাগে, আমি ট্ৰাইবেল সংগঠন বা আন সংগঠনক আমি মন্তব্য কৰিব নালাগে, বৰঞ্চ তেওঁলোকৰ লগত এক বুজা পৰা আৰু ভাতৃত্ববোধৰ সম্পৰ্কেৰে আমাৰ এই বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ 6 জনগোষ্ঠীৰ নেতৃত্ব কথা পাতিব লাগে আৰু আগুৱাব লাগে। আৰু যোৱাকালি যিটো মই দেখিলো যে টিভি টকছত যিটো দেখিলো বা শেহতীয়াভাৱে সাধাৰণ আদিত্য ঠাকৰাৰী ডাঙৰীয়াই কৈছে যে বৰ্তমানৰ জনজাতিসকলৰ সা সুবিধাত নতুনকে জনজাতি তালিকাভুক্ত হ'ব খোজা জনগোষ্ঠীক যদি সাংবিধানিকভাৱে কিবা মেকানিজম কৰি পেলাই দিয়ে, আমাৰ আপত্তি কৰিবলৈ নাই। আৰু আজি মই এই ফেচবুক লাইভৰ জৰিয়তে মই বন্ধু আদিত্য ঠাকৰাৰীক মই বহুত বহুত ধন্যবাদ জনাইছো। তেখেতে এক সুচল ৰাস্তাৰ কথা কৈছে। গতিকে আমি কোনো পৰ নহয়, আমি কোনো শত্ৰু নহয়, আমি একেখন ৰাজ্যৰ মানচিত্ৰৰ ভিতৰতে আছো। আপোনালোকৰো সমস্যা আছে, আমাৰো আছে।
আপোনালোকৰ সমস্যাক আমি সদায় নিজৰ সমস্যা বুলি ভাবি আমি কাম কৰি আছো, আৰু আমাৰ সমস্যাকো আপোনালোকৰ সমস্যা বুলি ভাবি আপোনালোকে কাম কৰক। আৰু আমি ভাতৃত্ববোধেৰে আমি অসমখনক এক শক্তিশালী ৰাজ্য হিচাপে আৰু অৰ্থনৈতিক, সামাজিক, অৰ্থনৈতিক সকলো দিশতে আমি আগুৱাই লৈ যাব পাৰো, তাৰ কাৰণে আমি এক চিন্তা চৰ্চা কৰিব লাগে। আৰু অন্য ঠাইত কিন্তু অসম সুৰক্ষিত নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আজি বিজেপি নেতৃত্ব চৰকাৰ বা মুখ্যমন্ত্ৰী মহোদয় যি ধৰণে আজি মানে আমাৰ ভূমি অধিকাৰ বিভিন্ন ক্ষেত্ৰত তেওঁ যি জোৰ জবস্তি তেওঁ যে আজি পদক্ষেপ লৈছে, এই কথাটো আমি শুনিব লাগিব। গতিকে আজি আমি যদি চৰকাৰখনক আমি যদি বিপথে পৰিচালিত কৰিব খোজো, আমি তাকতো অধিকাৰৰ নামত চৰকাৰখনক দুৰ্বল কৰিব খোজো, তেতিয়াহ'লে কিন্তু আমি অধিকাৰ নহয়, আমি কিন্তু পতাশাললৈকে যাব লাগিব। আমি ভৱিষ্যত কি হব বা আমাৰ ভৱিষ্যত প্ৰজন্ম কি হব, আমাৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক দিশবিলাক কি হব, এই কথাটো আমি কিন্তু এটা পৰিপক্ক ব্যক্তি হিচাপে আমি কিন্তু মূল্যায়ন কৰিব লাগিব, আমি জানিব লাগিব। গতিকে মই পুনৰবাৰ অসমৰ 6 জনগোষ্ঠীৰ মোৰ সন্মানীয় নেতৃবৃন্দক মই অনুৰোধ কৰিছো যে জনজাতীয় সংগঠনবিলাকৰ লগত আমি সংঘাত কৰিব নালাগে। ৰাজ্য চৰকাৰখনৰ লগত আমি সহমত প্ৰকাশ কৰি আমি এই বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত সকলোৱে আমি পাৰস্পৰিক বুজাবলৈ এক যোগাত্মক আমি পৰামৰ্শ আগবঢ়াব লাগে। আৰু আমি সকলোৱে যদি বন্ধুত্ব আৰু ভাতৃত্ববোধেৰে এই সমস্যাটো সমাধান কৰিবলৈ যাওঁ, মই তেতিয়াহ'লে দেখিম যে এইটো এটা ইতিহাস হব যে সঁচা অৰ্থতে আমি অসমৰ খেলুৱৈ ৰাইজ ঐক্যবদ্ধ হৈছো, জাতি মাটি ভেটিৰ ক্ষেত্ৰত আমি ঐক্যবদ্ধ হৈছো। ধন্যবাদ।